দখল কৰিছে লখিমপুৰৰ বিজেপি সাংসদজনে। কি বুলি শিৰোনামা দখল কৰিছে? যে তেখেতে গোটেই কাৰ্যকালটো শুই বহি পেলাই কটাই দিলে। ইয়াতকৈ চৰম প্ৰতাৰণা লখিমপুৰবাসীৰ কাৰণে আৰু কিবা আছে নেকি? আমি কংগ্ৰেছে কোৱা নাই ক'তো এতিয়ালৈকে। অসমৰ আগশাৰীৰ সংবাদ মাধ্যমে কৈ আছে যে লখিমপুৰৰ সাংসদগৰাকীয়ে গোটেই তেওঁৰ কাৰ্যকাল এটাৰ পাছত এটা কাৰ্যকাল শুই বহি কটাই দিলে। এতিয়া লখিমপুৰৰ সাংসদজনক লখিমপুৰৰ মানুহে দিল্লীত এটা কোৱাৰ্টাৰ দিব শুই থাকিবৰ কাৰণে নে বিকল্প চিন্তা কৰিব? সেইটো লখিমপুৰীয়া চিন্তাশীল ৰাইজে চিন্তা কৰিব। মই অকলে চিন্তা কৰিব নালাগে নহয়। এইটো অকল কংগ্ৰেছ কৰ্মীৰ চিন্তা নহয় নহয়। আমাৰ বিবেকবান ৰাইজে এই কথাটো বিবেকত লাগিছে নহয়, লাজ পাইছে নহয় লখিমপুৰৰ মানুহে। যেতিয়া আমাৰ লখিমপুৰৰ সাংসদৰ যেতিয়া শিৰোনামা দখল কৰে কুম্ভকৰ্ণ নিদ্ৰাত লখিমপুৰৰ সাংসদ, নিমাতী কইনা লখিমপুৰৰ সাংসদ, তেতিয়া লখিমপুৰৰ বিবেকবান নতুন প্ৰজন্মই কথাটো চিন্তা কৰিব। আমি মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত প্ৰাৰ্থী ঘোষণা কৰিম। আৰু এই কথা মই আজি আপোনালোকক থোৰতে কৈ থলোঁ যে নগাঁৱত 3গৰাকী এপ্লিকেণ্ট আছে। আমি দলৰ ফালৰ পৰা চেষ্টা কৰি আছোঁ 3গৰাকীকে নিৰ্বাচনত অৱতীৰ্ণ কৰাবৰ কাৰণে। আমি দলৰ ফালৰ পৰা চেষ্টা কৰি আছোঁ। চাওক, কোনে কি পোষ্টাৰ লগাব সেইটোতো আৰু মোৰ হাত নাই। এইটো অভিমন্যু বোধৰ কথাটো ক'ব আহিব। চাওক, আপোনালোকে যিটো খহনীয়া দেখিছে সেই খহনীয়াৰ কথা যদি ভালকৈ অনুভৱ কৰিবলৈ হয় আপোনালোক অসমৰ সাম্প্ৰতিক ৰাজনীতিৰ 2টা দশকত ঘূৰি যাব লাগিব। এতিয়া এজন দুজন মানুহ ডেইলি গৈ আছে কংগ্ৰেছৰ পৰা, মই এইটো অস্বীকাৰ নকৰোঁ। 83 চনৰ পৰা 89 চনৰ ভিতৰত দৈনন্দিন এজন কংগ্ৰেছ মানুহক হত্যা কৰা হৈছিল। লখিমপুৰ জিলা কংগ্ৰেছৰ ভিতৰত জিলা কংগ্ৰেছৰ সভাপতি সেই সময়ত লেখন লাহন ডাঙৰীয়াক হত্যা কৰা হৈছিলে। এজিপি চৰকাৰ 98ত অসমত এজিপি চৰকাৰ, তেতিয়া কংগ্ৰেছ 8খনত জিকিছে। আপুনি অসমৰ ৰাইজৰ সিদ্ধান্ত চাব, এনেকৈ নাভাবিব যে দিছপুৰত যি বহি থাকে ৰাইজে তেওঁলোকৰ ফালে চাব। 98ত যেতিয়া প্ৰফুল্ল মহন্ত ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী, তেতিয়া অসমত কংগ্ৰেছ তৰুণ গগৈ ডাঙৰীয়া কংগ্ৰেছ সভাপতি আমি 8খন আসনত জিকিছোঁ। আৰু তৰুণ গগৈ ডাঙৰীয়া যেতিয়া অসমৰ মুখ্যমন্ত্ৰী বিজেপি 7খনত জিকিছে। সেই ৰিজাল্টেই হ'বলৈ গৈ আছে। আপৰ লগত ইতিমধ্যে আমাৰ পাঞ্জাৱ, গোৱা, দিল্লী এইবিলাকত খুব যোগাত্মক দিশত সিদ্ধান্ত হৈ গৈছে। অসমৰ আলোচনা প্ৰক্ৰিয়া শেষ হোৱা নাই। আমি আপক যথাযোগ্য সন্মান দিবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকে অলপ বেছিকৈ বিচাৰিছে, আমি অকণমান বুজাবুজি কৰিব বিচাৰিছোঁ, সিমানেই চলি আছে। আমি যদি অকণমান লাগি নাথাকোঁ আপোনালোকে নিউজ ক'ৰ পৰা হ'ব? আপোনালোকৰ নিউজ ক'ৰ পৰা হ'ব? ধূলিচাত কৰিম বুলিতো আজি বহুত বছৰৰ পৰা কৈয়ে আছে। 2014 চনতেই কংগ্ৰেছ মুক্ত ভাৰতৰ শ্লোগান দিছিলে। পৰৱৰ্তী সময়ত RSSৰ প্ৰধানে সেই শ্লোগান ভুল বুলি ক'লে। আৰু যোৱা সময়ছোৱাত 3খন বিধানসভা আমি ৰাজ্যত যি বিধানসভা ইলেকশ্যন হৈছিলে তাততো কংগ্ৰেছৰ লগতে যুঁজিছে বিজেপিয়ে। অসমতো আপুনি চাই থাকক। এতিয়া মই তেওঁলোকৰ নিচিনাকৈ দাম্ভিক কথাবিলাক কৈ থাকিব বিচৰা নাই। কিন্তু মই ভাবোঁ যে যিসকল কৰ্মচাৰীয়ে ওল্ড পেঞ্চন পলিচি বিচাৰি আছে, যিখিনি অংগনাবাদীয়ে আন্দোলন কৰি আছে, যিখিনি আশাকৰ্মীয়ে আন্দোলন কৰি আছে, সেই মানুহখিনিও চিন্তা কৰিব কোনফালে থাকিলে ভাল হয়। আৰু 11 লাখ কোটি টকা উদ্যোগীসকলৰ লোন মাফ কৰি দিয়া হ'ল। ভাৰতবৰ্ষৰ কৃষকসকলৰ লোন আছিলে 2 লাখ কোটি টকা। উদ্যোগপতিসকলৰ যদি 11 লাখ কোটি টকা মাফ কৰিব পাৰে বিজেপিয়ে, যে কৃষকসকলৰ 2 লাখ কোটি টকা কিয় মাফ নহ'লে? আজি এজন দুজন মানুহ কৈ আছে। হিতেশ্বৰ শইকীয়াৰ ভাতৃক হত্যা কৰা হৈছিলে কংগ্ৰেছ প্ৰেচিডেণ্টৰ। মোৰ ভাইটো ট্ৰেন্সফাৰে হৈছে, মোৰ ভাই বোৱাৰীজনী ট্ৰেন্সফাৰে হৈছে। সেই সময়ৰ কংগ্ৰেছ সভাপতি হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ ভায়েক ৰুহিতেশ্বৰ শইকীয়া ডাঙৰীয়াক হত্যা কৰা হৈছিলে।
তাৰ পাছত 91 চনত কংগ্ৰেছ ঘূৰি আহিছিলে। গুপ্ত হত্যাৰ বিভীষিকাৰ মাজত চৰাইপুং লক্ষীপথাৰত গণকবৰ উদ্ধাৰ হোৱাৰ পিছত কংগ্ৰেছৰ সংগঠন থকা নাছিলে জানো? নেতা ৰাইজে বনায়। আজি ইয়াত যিসকল মোৰ আশে পাশে ৰৈ আছে, এওঁলোকৰ মাজত এজনক টিকেট দিলেও যুঁজ যাব। এনেকুৱা মানুহবিলাকেই এসময়ত ভূপেন বৰা, ঘন বুঢ়াগোহাঁইনো কোন আছিলে? যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তা আছিলোঁ। দলে হাত পাতি ল'লে, নেতা বনালে দলে। না, আমাৰতো চন্দ্ৰশেখৰ গৈছিল আমাৰ দলৰ পৰা, VP সিং ডাঙৰীয়া আমাৰ দলৰ পৰা গৈছিলে, PS চাংমা ডাঙৰীয়া আমাৰ দলৰ পৰা গৈছিলে, গেয়ঙাপাং ডাঙৰীয়া আমাৰ দলৰ পৰা গৈছিলে। কংগ্ৰেছ আছে নে নাই তাৰপিছতে জেগাবিলাকত? আপুনি এদিন শাৰদ পাৱাৰ ডাঙৰীয়া আমাৰ দল ফালিছিলে, আজি তেওঁৰ ভতিজাকে তেওঁৰ দল ফালিছে। এনেকুৱাতো নহয়। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অপ্ৰতিৰোধ্য নহয়। বিজেপিত তেওঁ 2015 চনত গৈছে। 2014 চনত বিজেপিয়ে অসমত 7খন আসনত MP জিকিছিলে। তেতিয়া কাৰ চৰকাৰ আছিলে? কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিলে অসমত, তেতিয়া বিজেপিয়ে 7খন আসনত জিকিছে। গোটেই দেশত প্ৰত্যেক দিনাই 38জন কৃষকে আত্মহত্যা কৰি আছে। বিজেপি চৰকাৰৰ শাসনকালত প্ৰতিদিনে 38জন কৃষকে আত্মহত্যা কৰি আছে। আমি 70 বছৰত যিমান টকা অসমত লোন লৈছিলোঁ, যোৱা 7 বছৰত বিজেপিয়ে তাৰ দুগুণ টকা লোন লৈছে। আৰু লোনৰ পইচা ক'ত খৰচ হয়? ডেইলি গড়ে 6 লাখ টকা মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰত খৰচ কৰি আছে। এডভাৰটাইজমেণ্টত 150 কোটি টকা খৰচ কৰি আছে। আৰু মানুহৰ জীৱন ধাৰণৰ কাৰণে 1200 টকা ধাৰ্য কৰি দিয়া হৈছে। গতিকে এইটো অকল কংগ্ৰেছৰ যুঁজ নহয়, এইটো সেই নিষ্পেষিত, বঞ্চিত, যিখিনি মানুহে আশাত ভুজি থাকি পেলাই বিজেপিক ভোট দিছিলে, তেওঁলোকৰ যুঁজ। অৰুণোদয়ৰ কথা ওলাব ইলেকশ্যনত, বিজেপি আহিলে বিদেশী যাব, সেইটো ওলাব। 6 জনগোষ্ঠীৰ কথা ওলাব ইলেকশ্যনত, 6 জনগোষ্ঠীৰ জনজাতিকৰণ, গুৱাহাটী কৃত্ৰিম বানপানী, খোৱাপানী, লখিমপুৰৰ বানপানী, গৰাখহনীয়া সমস্যা, এই কথাবোৰ ওলাব। আৰু ৰাইজে সেই কথাবিলাক বিশ্লেষণ কৰাৰ সুযোগ পাব। আমি ৰাইজৰ সন্মুখলৈ বিচাৰখন লৈ যাম, সিদ্ধান্ত ৰাইজে দিব। আৰু লখিমপুৰততো মই ক'বই নালাগে, অসমৰ